নমস্কাৰ টাইমিটলৈ মই অংকিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰে পৰা সলনি হৈছে ৰন্ধন গেছৰ মূল্য অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত কৰবাত যদি দাম কমিছে আন কৰবাত দাম বৃদ্ধি পাইছে ৰন্ধন গেছৰ কোট কিদৰে পৰিৱৰ্তন হৈছে এই সকলোবোৰ এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো প্ৰথমতে জনাইছো আজিৰে পৰা সলনি হৈছে ৰন্ধন গেছৰ মূল্য ৰন্ধন গেছ ব্যৱহাৰকাৰীলৈ এক নতুন বাৰ্তা আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো গুৱাহাটী মহানগৰীত আজি ৰন্ধন গেছৰ মূল্য হৈছে 643 টকা জুলাই মাহত এই দৰ আছিল 641 টকা অৰ্থাৎ গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে দাম বাক্সাত বৰ্তমান দৰ হৈছে 644 টকা জুলাই মাহত আছিল 641 টকা বাক্সাটো বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য বৰপেটাত বৰ্তমানৰ দাম হৈছে 636 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 635 টকা বৰপেটাটো বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য বিশ্বনাথ চাৰিআলিত বৰ্তমান মূল্য হৈছে 659 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 658 টকা বঙাইগাঁৱত বৰ্তমান মূল্য হৈছে সিলিণ্ডাৰৰ 628 টকা জুলাই মাহত ইয়াৰ দাম আছিল 627 টকা বঙাইগাঁৱটো বৃদ্ধি পাইছে কাছাৰত 726 টকা বৰ্তমান আৰু জুলাই মাহত আছিল 723 টকা আৰু চিৰাঙত দাম বৰ্তমানৰ দাম হৈছে 628 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 627 টকা বৃদ্ধি পাইছে বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত ৰন্ধন গেছৰ মূল্য দৰঙত হেদৰে দেখিবলৈ পোৱা গৈছে দৰঙত বৰ্তমান মূল্য হৈছে 651 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 649 টকা ধেমাজিত 659 টকা বৰ্তমান আৰু জুলাই মাহত ইয়াৰ আছিল 658 টকা আজিৰে পৰা আগষ্ট মাহ আৰম্ভ হৈছে আৰু আজিৰে পৰা এই দামসমূহ সলনি হৈছে ধুবুৰীত 645 টকা বৰ্তমান মূল্য আৰু জুলাই মাহত তাৰ মূল্য আছিল 644 টকা ঠিক সেইদৰে ডিমা হাছাওত বৰ্তমান মূল্য 666 টকা জুলাই মাহত ইয়াৰ দাম আছিল 658 টকা গোৱালপাৰাত 660 টকা বৰ্তমান আৰু জুলাই মাহত আছিল 731 টকা হাইলাকান্দিত 735 টকা আৰু জুলাই মাহত আছিল 731 টকা হুজাইত 666 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 658 টকা আৰু হুজাইটো দাম বৃদ্ধি পাইছে কামৰূপ গ্ৰাম্যত 858 টকা বৰ্তমান দাম আৰু জুলাই মাহত ইয়াৰ দাম আছিল 914 টকা আৰু কামৰূপ গ্ৰাম্যত দাম কমিছে ৰন্ধন গেছৰ 858 টকাৰ পৰা 858 টকা হৈছে ইয়াৰ পূৰ্বে আছিল 914 টকা কামৰূপ মেট্ৰত বৰ্তমান মূল্য হৈছে 643 টকা আৰু জুলাই মাহত আছিল ইয়াৰ দাম 641 টকা কাৰ্বি আংলঙত 617 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 611 টকা কৰিমগঞ্জত 726 টকা বৰ্তমান মূল্য আৰু জুলাই মাহত আছিল 723 টকা ঠিক সেইদৰে কুকুৰাঝাৰত 628 টকা আৰু জুলাইত ইয়াৰ মূল্য আছিল 626 টকা লখিমপুৰত 659 টকা বৰ্তমান মূল্য অৰ্থাৎ আজিৰে পৰা মূল্য আৰু জুলাইত ইয়াৰ মূল্য আছিল 658 টকা মৰিগাঁৱত বৰ্তমানৰ দৰ হৈছে 653 টকা আৰু জুলাই মাহত ইয়াৰ দৰ আছিল 650 টকা নগাঁৱত 664 টকা জুলাই মাহত ইয়াৰ দাম আছিল 658 টকা ঠিক সেইদৰে নলবাৰীত 642 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 641 টকা দক্ষিণ শালমৰা আৰু মানকাছাৰত 645 টকা বৰ্তমান মূল্য জুলাইত ইয়াৰ দাম আছিল 644 টকা শিৱসাগৰত 603 টকা আৰু জুলাই মাহত ইয়াৰ দাম আছিল 602 টকা শোণিতপুৰ জিলাত 659 টকা বৰ্তমান মূল্য অৰ্থাৎ আজিৰে পৰা মূল্য আৰু জুলাই মাহত ইয়াৰ দাম আছিল 658 টকা উদালগুৰিত 659 টকা আৰু জুলাইত ইয়াৰ দাম আছিল 658 টকা পশ্চিম কাৰ্বি আংলঙত 664 টকা বৰ্তমান মূল্য আৰু জুলাইত ইয়াৰ দাম আছিল 658 টকা কেইবাখনো জিলাত সিলিণ্ডাৰৰ দৰ কিন্তু হালসলনি হোৱা নাই আৰু সেইকেইখন হৈছে চৰাইদেউ
চৰাইদেউত 611 টকা, তিনিচুকীয়াত 594 টকা, মাজুলীত 611 টকা, যোৰহাটত 611 টকা, গোলাঘাটত 611 টকা আৰু ডিব্ৰুগড়ত 594 টকাই দাম থাকিব। আজিৰে পৰা কিছু সলনি কৰা হৈছে ৰন্ধন গেছৰ মূল্য। ক'ত ক'ত দাম বৃদ্ধি পাইছে, ক'ত ক'ত দাম একে আছে আৰু কোন কেইখন জিলাত দাম কমিছে, এই সকলোবোৰ আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ। আৰু ৰন্ধন গেছৰ ক'ৰবাত যদি দাম বৃদ্ধি পাইছে, আন ক'ৰবাত দাম কমিছে, খুব বেছি পাৰ্থক্য নাথাকিলেও কিছু পৰিমাণে দাম বৃদ্ধি পাইছে আৰু বিভিন্ন প্ৰান্তত কিছু পৰিমাণে দাম কমিছে। ৰন্ধন গেছৰ মূল্য কিছুদিন পূৰ্বে বৃদ্ধি হৈছিল, পুনৰ জনসাধাৰণে বিভিন্ন অভিযোগো উত্থাপিত কৰিছিল আৰু আজিৰে পৰা যিহেতু কিছু পৃথককৈ আজিৰে পৰা আগষ্ট মাহ আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰ পৰা জুলাই মাহত যি দাম আছিল সেই ক্ষেত্ৰত কিছু পৃথক হোৱা পৰিলক্ষিত হৈছে। আমি জনালোঁ আপোনালোকক গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন জিলাত আচলতে কিদৰে দাম বৃদ্ধি পাইছে আৰু দাম কমিছে আৰু বহুকেইখন জিলাত বৰ্তমানেও চিলিণ্ডাৰৰ মূল্য একে আছে।